নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰসেনজিত ছাৰ সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ নৱোদয় আঁচনি পৰীক্ষা 2026 চনৰ ফৰ্ম ফিলআপ আহিলে এতিয়া মোৰ হিচাপত ফৰ্ম ফিলআপ সমূহ কৰি আছা তোমালোকে বা কৰিবা আগন্তুক দিনলৈ এটা খুব ইম্পৰ্টেন্ট আজি ভিডিঅ' হ'ব গৈ আছে এটো আৰম্ভণি বা শেষলৈকে ভিডিঅ'টো চাবা পাৰিলে তোমাৰ লগৰ মা দেউতাক বহাই লবা লগত তোমাৰ মা দেউতাকো দেখাবা এই ভিডিঅ'টো বা অভিভাৱকসকল যদি আপোনালোকে গাৰ্জেন সকলে চাই আছে নিজৰ লৰা ছোৱালীৰ লগত এই ভিডিঅ'টো চাব দা ইম্পৰ্টেন্ট বস্তু আজি আপোনালোকৰ লগত আলোচনা কৰিম যে কেনেকে ষ্টুডেণ্টজনৰ নিজৰ টাইম টেবুলটো বনাব যে ৰাতিপুৱা উঠি পেলাই ৰাতিলৈ কেনেকে দিনটো চলিব কোনটো সময়ত পঢ়িলে ভাল হ'ব কোনটো সময়ত কি কৰিলে ভাল হ'ব গোটেইখিনি বিষয়ে আজি এই ভিডিঅ'টোতে আমি আলোচনা কৰিব গৈ আছো ঠিক আছে এটা কোন প্ৰথমতে আমাৰ ক'ব গ'লে জেএনভি গাইড কোচিং চেণ্টাৰৰ পৰা এটা স্পেশাল ফৰ্ম ফিলআপ বেচ আৰম্ভ হৈছে এই বেচটো আমাৰ 8 জুনৰ পৰা এটো 8 দে ইংৰাজী 8 জুনৰ পৰা মেইন ক্লাছখিনি আৰম্ভ হৈছে 8 জুনৰ পৰা যদি আপোনালোকে সোনকালে যোগদান কৰিব বিচাৰে ইয়াত দিয়া ফোন নাম্বাৰ বা স্ক্ৰিনত দিয়া ফোন নাম্বাৰটো হোৱাটছএপত মেছেজ কৰি ষ্টুডেণ্টজনৰ নামটো লিখি যোগাযোগ কৰিব পাৰিব ষ্টুডেণ্টজনৰ নামটো লিখি ইংলিছ মিডিয়াম নে অসমীয়া মিডিয়াম এখিনি দি তাৰ পিছত আমি আপোনালোকৰ লগত ফোন কৰিম আমাৰ সময় হিচাপত আপোনালোকৰ লগত ফোন কৰিম ঠিক আছে আপুনি ৰাতি 1টা বজাতো মেছেজ দিয়ে ৰাতিপুৱা 5টাতো দিয়ে 6টাতো দিয়ে যেতিয়া দিয়ে দিব পাৰিব ডাইৰেক্ট ফোন কৰিলে মানে কি হৈ যায় আমি এটা চিনিবা আপুনি ৰাতিপুৱা 5টা বজাত ভিডিঅ' চাই আছে আমিতো 5টা বজাত ফোন থাব নোৱাৰো এতিয়া যেনিবা ৰাতি আপোনাৰ 10টা বজাত ভিডিঅ' চাই আছে 11টা বজাত ভিডিঅ' চাই আছে ৰাতিটো আমি ফোন থাব নোৱাৰো সেইকাৰণে হোৱাটছএপটো আমাৰ 24 ঘণ্টা খোলা থাকে বাবে আপোনালোকৰ ইয়াতে দিয়া নাম্বাৰটো হোৱাটছএপত ষ্টুডেণ্টজনৰ নামটো লিখি আৰু মিডিয়াম ইংলিছ মিডিয়াম নে অসমীয়া মিডিয়াম লিখি মেছেজ দি দিব আমাৰ ইয়াত টোটাল গোটেইখিনি বস্তু আমাৰ দিয়া যাব লাইভ ক্লাছৰ পৰা ৰেকৰ্ডিং ক্লাছৰ পৰা 100 মাৰ্কছৰ পৰীক্ষালৈ মাহেকে পৰীক্ষালৈ এ টু জেড পৰীক্ষাৰ বাবে সিট পোৱা হিচাপত আমি গোটেইখিনি কভাৰ কৰা যাব আৰু ইংলিছ মিডিয়ামৰ কাৰণে আমাৰ মেইন ক্লাছখিনি ক'ব গ'লে জুলাই আমাৰ 5 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব গৈ আছে ইংলিছ মিডিয়ামৰ আৰু ইংলিছ মিডিয়ামৰ ফ্ৰী ক্লাছ 2 3 4 তাৰিখে ইংলিছ মিডিয়ামৰ আমাৰ ফ্ৰী ক্লাছ দিয়া যাব ঠিক আছে ইংলিছ মিডিয়ামৰ ফ্ৰী ক্লাছ 2 3 4 তাৰিখে দিয়া যাব আৰু 5 তাৰিখৰ পৰা মেইন ক্লাছখিনি ষ্টাৰ্ট হ'ব ঠিক আছে এতিয়া আমি আহো মেইন টপিকটো যে ষ্টুডেণ্ট এজনে কেনেকে ৰাতিপুৱা উঠাৰ পৰা ঠিক আছে ৰাতিপুৱা উঠাৰ পৰা মই মৰ্নিং বুলি লিখিছো ৰাতিপুৱা উঠাৰ পৰা ষ্টুডেণ্ট এজনে কি কৰিব আমাৰ এতিয়া যেহেতু আপোনাৰ পৰীক্ষালৈ মাজত আমাৰ কিমান দিন আছে মাজত আমাৰ জুনৰ পৰা লৈ ডিসেম্বৰ ঠিক আছে ডিসেম্বৰ বাৰু মই হেৰি ধৰিছো আজি হল জুনৰ মই ধৰিছো মই জুনৰ 10 তাৰিখৰ পৰা ডিসেম্বৰ 10 তাৰিখলৈ ঠিক আছে আজি হল 8 তাৰিখ মই 10 তাৰিখে ধৰিছো জুনৰ 10 তাৰিখৰ পৰা ডিসেম্বৰ 10 তাৰিখলৈ আমাৰ হাতত আছে 6 মাহ ঠিক আছে আমাৰ হাতত আছে 6 মাহ ঠিক আছে 6 মাহ মান্থ মানে ইংলিছত মান্থ বুলি কয় অসমীয়াত মাহ বুলি কয় ঠিক আছে 6 মাহ আছে আমাৰ হাতত 6 মাহ আছে এই 6 মাহ কি কৰিব লাগিব আমি এতিয়া আমি ক্ৰিকেটে খেলিম নে ফুটবলে খেলিম নে বাস্কেটবলে খেলিম নে গেমে খেলিম নে কি খেলিম প্ৰথমতে মই এটাই বস্তু কম এটা বস্তু দেখা লৈছে প্ৰথমতে মই এটা বস্তু ষ্টুডেন্টছক বিশেষকৈ কম মোবাইলটো যে আছে মোবাইলটো তোমালোকে একদম হাতৰ পৰা এৰি দিয়া একেবাৰে হাতৰ পৰা এৰি দিয়া মোবাইলটো মোবাইল লৈ থাকিলে মোবাইলত গেম খেলি থাকিলে কাৰ্টুন চাই থাকিলে ইউটিউব চাই থাকিলে ৰীল চাই থাকিলে নহব সিট নাপাবা কিন্তু জেএনভিত কিন্তু মোবাইল চাই থাকা গেম খেলি থাকা কাৰ্টুন চাই থাকা ৰীল চাই থাকা ইউটিউব চাই থাকা ষ্টুডেন্টে সিট নাপায় মন ৰাখিবা সেই ষ্টুডেন্টে কিন্তু সিট নাপায় দেই মনত ৰাখিবা একদম ধুনীয়াকে প্ৰথম বস্তু এটো দ্বিতীয় বস্তুটো হল এতিয়া তোমালোকৰ ডিসিপ্লিন হ'ব লাগিব অনুশাসন হ'ব তোমালোকৰ ভালকে হ'ব লাগিব এতিয়া এটা ডিসিপ্লিন এটা নিৰ্ধাৰিত টাইম মতে তোমালোকে পঢ়িব লাগিব নিৰ্ধাৰিত সময় হিচাপে তোমালোকে খেলা ধূলা কৰিব লাগিব এটা সময় তোমালোকে খোৱা কৰিব লাগিব এটা সময় তোমালোকে পঢ়িব লাগিব সব সময় কৰিব লাগিব এনেকুৱা নহয় যে আজি 2 ঘণ্টা পঢ়িলো কালি আধা ঘণ্টা পঢ়িলো পৰখি ভোজ খাব গুছি গলোগে তাৰ পিছদিনাখন ভাওনা কৰিব গুছি গলো তাৰ পিছদিনাখন কাবা বাৰ্থডে আছে তালৈ গুছি গলো তেনেকুৱা নহয় এতিয়া তোমালোকে যদি সেই সিস্টেমতে থাকা তেতিয়াহলে কিন্তু জেএনভি সিটটো নাপাবা একদম সিধা সিধি কথা মই কৈ দিছো ইফাল নহয় খেলিমেলি নহয় একদম খোলা কথা তোমালোকক ক্লিয়াৰ কথা কৈ দিছো মই মনত থাকিব এতিয়া শুনা ৰাতিপুৱা তোমালোকে যিমানখিনি পাৰা 4:30 অথবা 5টা বজাত উঠিব চেষ্টা কৰিবা কাৰণ 6 মাহ আছে আমাৰ হাতত
6 মাহ এটা বহুত ষ্টুডেন্টৰ দেখিছো যে গাত লাগাই নাই যে 6 মাহ আছে পঢ়িব লাগিব বা কিবা কৰিব লাগিব গাত লাগাই নাই ষ্টুডেন্টৰ এতিয়া বহুত ষ্টুডেন্টৰ হেতু দেখি আছো ঠিক আছে এতিয়া তোমালোকৰ শুনা এতিয়া তোমালোকৰ পৰীক্ষালৈ 6 মাহ আছে যেহেতু ৰাতিপুৱা তোমালোকে 5:30 4:30 বা 5টা বজাত উঠিবা তোমালোকে ঠিক আছে তাৰ পিছত তোমালোকে কি কৰিবা স্কুল তোমালোকে যেটাতে নোযোৱা কিয় 5:30 বজাৰ পৰা বা যদি তুমি 5টা বজাৰ পৰা আধা ঘন্টা সময় তুমি খুজ কাঢ়ি লবা 4:30 বজাত যদি উঠিছা 4:30 বা 5টা লৈকে খুজ কাঢ়িলা ব্ৰাছ কৰিলা পানী খালা বটা লগালা ইফালে গলা অলপ ইফালে ফাল কৰি লবাগে আমি এতিয়া শুই উঠি বলে পঢ়াত বহিলে নে বৰখি মাৰি থবা তোমালোকে এনেকে মাৰিবাগে হা আমি বৰখি মাৰিলে নহব এতিয়া বৰখি মাৰিলে তো মাছ নাপাম আমি এতিয়া ঠিক আছে আমি এতিয়া সাগৰত বৰখি মাৰিলে ক'ত মাছ পাম কোৱা এটা তোমাৰ হয় না ঠিক আছে এতিয়া শুনা 4:30 বজাত যদি উঠা 5টা বজাৰ পৰা তুমি পঢ়াত বহিবা 5টা বজাত যদি উঠা 5:30 পৰা তুমি পঢ়াত বহিবা যেনেকে হওক আমাৰ ক্লাছ কৰিছা যদি আমাৰ ক্লাছৰ ৰেকৰ্ডিং বিলাক চাবা ৰাতিপুৱা সময়ত যদি আমাৰ ক্লাছ কৰা নাই আমাৰ ইউটিউবৰ লাইভ ক্লাছ বিলাক যদি ৰাতি নকৰা ৰাতিপুৱা তোমালোকে চাবা আমাৰ ৰাতি লাইভ ক্লাছ হৈ থাকে মানসিক দক্ষতা মেন্টাল এবিলিটি বা অসমীয়া বা মাজে মাজে মেথছৰ দিয়া যায় ভিডিঅ' বিলাক সেইবিলাক চাবা তোমালোকে ৰাতিপুৱা সময়ত চাই কিনি তোমালোকে বস্তুবিলাক ক্লিয়াৰ কৰিবা ঠিক আছে যেনেকে হওক 7:30 লৈকে পঢ়িব চেষ্টা কৰিবা কোনবা যদি 8টা বজাত স্কুলত যোৱা 7:30 লৈকে পঢ়িবা কোনবা যদি 8:30 বজাত স্কুলত যোৱা 8টা লৈকে পঢ়িবা কোনবা যদি 7:30 বজাত স্কুলত যোৱা 7টা লৈকে পঢ়িবা ঠিক আছে যেনেকে হওক ৰাতিপুৱা সময়ত আমি কি কৰে আমি যেনেকে হওক 2 ঘণ্টাতকৈ বেছি সময় পঢ়িব লাগিব যেনেকে হওক দে আমি ৰাতিপুৱা সময় স্কুল যোৱাৰ আগত 2 ঘণ্টাতকৈ বেছি সময় পঢ়িব লাগিব মনত সোমাই লবা ষ্টুডেন্টস ঠিক আছে স্কুল যোৱাৰ আগত ৰাতিপুৱা সময় 2 ঘণ্টাতকৈ বেছি সময় পঢ়িব লাগিব এটা কোনবা যদি কবা স্যাৰ মই ৰাতিপুৱা 4:30 বজাত উঠো মোৰ স্কুল কিন্তু মই 8:30 বজাতহে যাওঁ বহুত ভাল কথা এই ষ্টুডেন্টজনে কি কৰিবা তোমালোকে 5টা বজাৰ পৰা 8টা লৈকে পঢ়িলা তোমাৰ 3 ঘণ্টা পঢ়া হৈ গল কি ৰাতিপুৱা জেএনভি কাৰণে পঢ়ি মেলি খতম তোমাৰ ধুনিয়াকে বুজি পালা এইটো বস্তু কৰিব লাগিব কিন্তু আমি এতিয়া 6 মাহ আছে 6 মাহ নেপায় ধৰ পঢ়িব লাগিব কিন্তু হৈ যাব কৰি দিম নহব নহলে মই হৈ যাব কিন্তু দেই তোমালোকৰ এইটো বস্তু মনত ৰাখিবা এতিয়া এই সিস্টেমটো তোমালোকে মেইনটেইন কৰিব লাগিব ঠিক আছে এতিয়া এইখিনি হ'ল তাৰ পিছত স্যাৰ মই স্কুলৰ পৰা 2টা বজাত আহোঁ ঠিক আছে স্যাৰ মই স্কুলৰ পৰা 3টা বজাত আহোঁ স্যাৰ মই স্কুলৰ পৰা 2:30 বজাত আহোঁ যেটা বজাতে নাহা কিয় তুমি স্কুলৰ পৰা আহি পেলাই 1 ঘণ্টা তুমি টোপনি মাৰিবা প্লাস তোমাৰ আৰু তোমাৰ 1 ঘণ্টা যেনিবা মই ধৰিছো তোমাৰ 2টা মান বজাত যদি আহিলা খোৱা বোৱা কৰিলা গা ধুলা টোপনি মাৰিলা তেনেকে যেনিবা তাৰপিছত আৰু 1 ঘণ্টা তুমি খেলিলা গোটেইখিনি মিলাই মিলি তোমাৰ 2টা মান বজাৰ পৰা যদি আহা তুমি 5টা মান বজালৈ আজৰি হৈ যাবাগে তেতিয়া তুমি কি কৰিবা 5:30 পৰা তুমি পঢ়াত বহিবা জুনে 2টা বজাত স্কুলৰ পৰা আহি পোৱা তুমি 5টা মান বজালৈ আজৰি হৈ গলাগে যদি 5টা বজাত পঢ়াত বহিব পাৰিছা বহুতে ভাল কথা যদি 5টা বজাত পঢ়াত বহিব পৰা নাই তেতিয়ালে 5:30 বজাত বহিবা পঢ়াত তুমি 3টা বজাত যদি আহা তুমি 5:30 বজাত পঢ়াত বহিবা বুজিলা তুমি যদি 2:30 বজাত আহা তুমি যেনেকে হওক 5:30 বজাত তুমি পঢ়াত বহিবা ঠিক আছে তাৰ আগত তুমি দিনত কিন্তু তোমালোকে টোপনি মাৰিব লাগিব আমাৰ বডিটোক ৰেষ্ট লাগে তোমালোকে সৰু হৈ আছে 10-11 বছৰ হৈ আছে ৰেষ্ট লাগে তোমালোকক এতিয়া বুজিলানে তোমালোকক ৰেষ্ট লাগে স্কুলৰ গৰমত থাকি মেলি আহি ভাগৰে জুগৰে নহলে ৰাতি আবেলি পৰা টোপনি এনেকে যাবা গম পালানে এনেকে যাবা মই আগতে টোপনি মাৰিছিলো তামাম টোপনি আহে মোৰ ৰাতি পঢ়ি থাকোঁতে এনেও কামোৰ লাগে পঢ়ি পেলাই হয় নাই এনেও বৰ লাগে এই কিনো পঢ়া বহুত বৰিং বস্তু সেই পঢ়িবই লাগিব এতিয়া তোমালোকে পঢ়িবই লাগিব কিন্তু বুজি পালা টোপনি মাৰিলে নহব দিনত তোমালোকে টোপনি মাৰি লবা ৰেষ্ট কৰি লবা পুৰা নাক বজাই হহাই টোপনি মাৰি দিবা ঠিক আছে ওকে এতিয়া মই ক'লো যে তোমালোকে 2টা বজাত যদি আহা 5টা মান বজাৰ পৰা পঢ়াত বহিলা যদি তোমালোকে কি কৰিলা 3টা মান বজাত যদি আহিলা তোমালোকে তেতিয়া কি কৰিলা 5:30 মান বজাৰ পৰা পঢ়াত বহিলা 2:30 মান বজাত যদি আহা 5:30 পৰা পঢ়াত বহিলা তুমি ঠিক আছে
তুমি আবেলি কি কৰিলা 5:30 মান বজাৰ পৰা মই ধৰিছো তুমি পঢ়াত বহিছা তুমি 6:30 লৈকে পঢ়া ঠিক আছে 1 ঘন্টা হৈ গল তোমাৰ পঢ়া হা তাৰপিছত আকৌ 7টা মান বজাৰ পৰা তুমি পঢ়াত লাগা 8টা লৈকে ঠিক আছে 1 ঘন্টা হৈ গল আকৌ 8:15 পৰা তুমি 9টা 15 লৈকে তুমি পঢ়া 1 ঘন্টা হৈ গল তোমাৰ এতিয়াও 3 ঘন্টা ৰাতিপুৱা 3 ঘন্টা বা এতিয়াও 3 ঘন্টা ৰাতিপুৱা 2 ঘন্টা ফটাফটি ধুনীয়াকৈ তুমি জেএনভি সিটটো পাই আছা বুলি চিন্তা কৰা বুজি পালা যদি আমাৰ জেএনভি আমাৰ কোচিংৰ লগত ক্লাছ কৰি আছা তোমালোকে এই সময়খিনি ক্লাছ কৰিবা আমাৰ ৰাতি ক্লাছ যেহেতু হয় ৰাতি ক্লাছ কৰিবা আৰু যি সকলৰ বেটচটো ৰাতিপুৱা ক্লাছ চলে 5টা 5:30 বা 6টা বজাৰ পৰা ক্লাছ চলে তোমালোকে ৰাতিপুৱা সময়খিনি ক্লাছ হ'ব ঠিক আছে আৰু ৰাতিপুৱা সময়খিনি যোনে যোনে আমাৰ লগত ক্লাছ কৰি আছা ৰাতিপুৱা সময়খিনি ৰেকৰ্ডিং খিনি চাবা কিন্তু ওকে ৰেকৰ্ডিং খিনি চাই ক্লিয়াৰ কৰিবা প্ৰত্যেকটো ক্লাছৰ যোনে যোনে আমাৰ লগত ক্লাছ কৰা নাই তোমালোকেও কি কৰবা আমাৰ ইউটিউবৰ লাইভ ক্লাছ বিলাক চাবা কিন্তু ঠিক আছে আমাৰ ইউটিউবৰ লাইভ ক্লাছ বিলাক তোমালোকে চাব নাপাহৰিবা ওকে এতিয়া তোমালোকক মই যেহেতু পলো বস্তুখিনি ওকে এটা মই এটা বস্তু তোমালোকক দেখাই দিছো আমাৰ ইউটিউবৰ লাইভ ক্লাছ বিলাক ক'ত পাবা তোমালোকে যিসকলে আমাৰ লগত ক্লাছ কৰা নাই স্যাৰ মই লাইভ ক্লাছ বিলাক ক'ত পাম আপোনালোকৰ লগত মই ক্লাছ কৰা নাই এতিয়া তোমাৰ ঠিক আছে মই দেখাইছো ৰবা ওকে আগত এটো এবাৰ চাই লও এতিয়া হল যে তোমালোকৰ তেনেকে তোমালোকৰ 6 ঘন্টা মান পঢ়া হ'ব দিনটো ঠিক আছে 6 ঘন্টা মান পঢ়া হ'ব ওকে আৰু এনেকুৱা নহয় যে তোমালোকে এনে বা 5 ঘন্টা মান পঢ়া হ'ল তোমাৰ ঠিক আছে বহুত 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 হৈছে 5 ঘন্টাৰ ভিতৰত তোমালোকে 3 ঘন্টা জেএনভি দিয়া প্লাস 2 ঘন্টা তোমালোকৰ স্কুলৰ হোমৱৰ্ক সমখিনি কৰি আদায় কৰি থৈ দিয়া খতম কৰি থৈ দিয়া তোমালোকে ঠিক আছে আৰু ৰাতি যেনেকে হওক 10টা বজাৰ আগত নাক বজাই দিবা দেই 10টা বজাৰ আগত তোমালোকে নাক বজাই দিবা ৰাতিবা 4:30 মান বজাত উঠি দিবা ৰাতি 10টা বজাত নাক বজাই দিবা কিন্তু তোমালোকে ঠিক আছে এতিয়া তোমালোকক মই কি কৈ আছিলো তোমালোকক যে তোমালোকে 3 ঘন্টা জেএনভি কাৰণে পঢ়িলা বা 3 ঘন্টা অথবা 2 ঘন্টা তোমালোকে স্কুলৰ কাৰণে পঢ়িলা ঠিক আছে এটো জেএনভি হল আৰু এটো আমাৰ স্কুল হল এতিয়া স্কুলৰ কাৰণে আগতে যদি কোনবাই 90% পাইছা এতিয়া তুমি কিবাকে 60% পালেও হৈ যাব কোনো কথা নাই আগতে যদি কোনবাই 100% পাইছিলা এতিয়া তোমালোকে 70% 60% পালেও একো নাই স্কুলত কিবাকে তোমালোকে পাস কৰিবা স্কুলত কিবাকে তোমালোকে পাস কৰিবা মেইন দেহে মনে প্ৰাণে জেএনভিত লগাই দিয়া জেএনভি পৰীক্ষা তোমালোকে লগাই দিয়া দেহে মনে প্ৰাণে গুটে মনে দি পেলা লগাই দিয়া জেএনভি পৰীক্ষাত বুজিলানে জেএনভি পৰীক্ষা তোমালোকে কি কৰিবা দেহে মনে প্ৰাণে তোমালোকে কি কৰিবা জেএনভি পৰীক্ষাত লগাই দিয়া আৰু স্কুলত তোমালোকে কি কৰিবা স্কুলত তোমালোকৰ এটো বস্তু স্কুলত কি হল তোমালোকৰ স্কুলত তোমালোকে যেনেকে হয় 60 70 পাই মেলি পাস কৰিলে হ'ল স্কুলত তোমালোকে এতিয়া পাস কৰিলে হ'ল মেইন আমাৰ এনাৰ্জি দেহে প্ৰাণে মনে জেএনভিত লগাই দিয়া কিন্তু তেতিয়াহে জেএনভি সিটটো পাবা আৰু এতিয়া শুনা তোমালোকে পঢ়ি আছা খালি মনটো আছে বেলেগত তোমালোকে পঢ়ি আছা খালি মনটো আছে বেলেগত কিন্তু তেনেকে হলে নহব দেই তেনেকে হলে সিট নাপাবা কিন্তু তোমালোকে বুজি পালা তেনেকে হলে সিট নাপাবা দেহে মনে প্ৰাণে পুৰা ভালকে লাগিব লাগিব জেএনভি কাৰণে প্ৰস্তুতি বুজিলা জেএনভি কাৰণে প্ৰস্তুতি খুব বেছি ভালকে তোমালোকে কৰিব লাগিব এনেকুৱা নহয় যে মায়ে কৈছে পঢ় ছাৰে কৈছে পঢ় ভাই দাদাই কৈছে বাইদেৱে কৈছে অমুকে কৈছে দেউতাই কৈছে পঢ় তেনেকে হলে তুমি সিটটো কেতিয়াও নোপোৱা এতিয়া মই কৰিছো আজিয়ে কৰিছো পিছতকে যাতে তোমালোকে মন বেয়া নকৰা এতিয়া মই কৰিছো যদি তোমালোকে কষ্ট নকৰা যদি তোমালোকে পঢ়াত সময় নিদিয়া যদি তোমালোকে বস্তুখিনিত সময় নিদিয়া নহব কিন্তু দেই মন ৰাখিবা এটা তোমালোকে বুজি পালা ষ্টুডেন্টস আৰু শুনা মোবাইল টিভি থাকা কাৰ্টুন চাই থাকা ইউটিউব চাই থাকা ৰিল চাই থাকা ষ্টুডেন্টে কিন্তু জেএনভি সিটটো নাপায় মই বাৰে পদি কৈছো এটা কথা মোবাইল চাই থাকা কাৰ্টুন চাই থাকা ৰিল চাই থাকা ইউটিউব চাই থাকা আৰু গোটেই গাঁও ঘূৰি ফুৰা ষ্টুডেন্টে কিন্তু জেএনভি সিট নাপায় তুমি ডিসিপ্লিন হ'ব লাগিব দৈনিক দিন পঢ়িব লাগিব সদায় 3 ঘন্টা 4 ঘন্টা ভালকে তুমি জেএনভিত সময় দিব লাগিব ডেইলি তুমি প্ৰস্তুতি কৰিহে তুমি সিটটো দখল কৰিব পাৰিবা আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া তোমালোকে সাবস্ক্ৰাইব নকৰা কিন্তু দেই মই বহুত বেয়া পাইছো এনেকে সাবস্ক্ৰাইব কৰি দিয়া এই বটনটো দবাই পেলাই তোমালোকে ঠিক আছে এই বটনটো দবাই পেলাই তোমালোকে কি কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে যদি পাৰা অলপমান মোক সহায় কৰিবা এই চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকে ঠিক আছে
আৰু তোমালোকৰ চেনেলৰ ইয়াতে গৈ পেলাই তোমালোকৰ কি আছে এই ভিডিও শৰ্ট লাইভত গৈ পেলাই তোমালোকৰ সংগীতা বাইদেউ আজি অসমীয়া লাইভ ক্লাছ কৰিছে তাৰপিছত যোৱাকালি সংগীতা বাইদেউ মেণ্টেল এবিলিটি ক্লাছ কৰিছিলে মই মেণ্টেল এবিলিটি ক্লাছ কৰা আছিলে ফৰ্ম ফিলআপৰ বস্তুখিনি লাইভ দিয়া আছে তোমাৰ ঠিক আছে তাৰপিছত তোমাৰ এতিয়া কি আছিলে এইখিনি বস্তু তোমাৰ আমাৰ কি বুলি কয় ক্লাছ বিলাক চলি আছে তোমাৰ কোৱেশ্চন পেপাৰ তোমাৰ 2025 চনৰ কোৱেশ্চন পেপাৰ তাৰপিছত মেণ্টেল এবিলিটি ক্লাছ কপিল ছাৰ লাইভ ক্লাছ আছে মোৰ মেণ্টেল এবিলিটি লাইভ ক্লাছ আছে গোটেই এইবিলাক চাবা গোটেই 1 ঘণ্টা 40 মিনিট 50 মিনিটৰ লাইভ ক্লাছ ধুনীয়াকৈ দিয়া আছে এইবিলাক চাবা আৰু এই ভিডিও সেকশনত গৈ পেলাই তোমালোকে কিন্তু এটা স্পেশাল ভিডিও চাব নাপাহৰিবা দেই ষ্টুডেন্টস ইয়াত গৈ পেলাই এটা স্পেশাল ভিডিও আছে এটা স্পেশাল ভিডিও মই তোমালোকক দেখাই আছো ভালকে চাবা বহুত এজন ষ্টুডেন্ট ভাল ষ্টুডেন্ট এজন আছে শহীদ আফ্ৰিদি জেএনভি দৰঙৰ সিটটো পাইছে লৰাজনে এই ভিডিওটো চাবা ঠিক আছে এই ভিডিওটো চাবা বহুত কষ্ট কৰিছিল বহুত ভালকে পঢ়িছিল ষ্টুডেন্টজনে সাংঘাতিক কষ্ট কৰি পেলাই সিটটো পাব সক্ষম হৈছে ষ্টুডেন্টজনে তোমালোকেও কিন্তু এনেকে পঢ়িবা এনেকে তোমালোকৰ লগতো আমি ভিডিও বনাম কিন্তু ঠিক আছে এনেকে ইউটিউবত দিম আমাৰ আগৰ ষ্টুডেন্ট আৰোহী কাশ্যপ ইয়াতো আছে তোমালোকে এইটো চাব পাৰা তাৰপিছত বিজিত নাথ ইয়াৰো ইউ আছে তাৰপিছত আকাশ দাস জুমন কলিতা বহুত ধুনীয়া কাহিনী এটা আছে জুমন কলিতা এই ভিডিওটো চাব পাৰা প্ৰাৰ্থনা ডেকা এই ভিডিওখিনি কিন্তু চাবা দেই ষ্টুডেন্টস প্লিজ সেইখিনি বস্তু কৰিবা আৰু বাকি এতিয়া শুনা পৰীক্ষাটো 6 মাহ আছে যেহেতু ভালকে লাগা টেনচন নলবা চিন্তা নকৰিবা ফৰ্ম ফিলআপৰ মই বহুত কিটা ভিডিও দিয়া আছে টাইম টেবুলৰ বস্তু কিন্তু গম পাই গলা মই যেহেতু কলো তোমালোকক এইখিনিয়ে টাইম টেবুল আছে দিনত যেনেকে হওক গোটেই 24 ঘণ্টাৰ ভিতৰত তোমালোকক ৰবা গোটেই 24 ঘণ্টাৰ ভিতৰত বৰ্তমান জুন মাহৰ কাৰণে মই টাইম টেবুল দিছো যে এইটো জুন মাহত মই টাইম টেবুল দিছো জুন মাহত যেনেকে হওক 3 পৰা 4 ঘণ্টা তোমালোকে জেএনভিত সময় দিয়া ঠিক আছে জেএনভিত সময় দিয়া 3 পৰা 4 ঘণ্টাৰ ভিতৰত তোমালোকে জেএনভিত সময় দিয়া 24 ঘণ্টাৰ ভিতৰত বাকি 20 ঘণ্টা তুমি যি কৰা কৰি থাকিবা খালি মোবাইল ইউটিউব ৰিলছ সৰিতে ভিডিওটো বাৰ মই ইউটিউবতে চাই আছা তোমালোকৰ চাই ভিডিওটো আপুনি ইউটিউবতে চাইছো আপুনি ইউটিউব চাব মনা কৰিছে ঠিক আছে মই চাব দিছো ইউটিউবৰ ভিডিও চোৱা আমাৰ এইবিলাক ভিডিও চোৱা এইবিলাক ভিডিও তুমি শিকিছা কেনেকৈ তুমি পঢ়িবা জেএনভিত কেনেকৈ কি কৰিবা সেইবিলাক বস্তু শিকিছা তাৰ লগত তুমি এতিয়া কিবা জিকে ভিডিও চাইছা যেনিবা সেইবিলাক তুমি চালা ঠিক আছে খালি এই ৰিল ঠুক কে ৰিল যে চাই থাকা চকুটো এনেকৈ লৈ পেলাই যে ফোনটো লৈ পেলাই এই ৰিল চোৱা বন্ধ কৰা দেই এনেকৈ ৰিল চোৱা বন্ধ কৰিবা কিন্তু ৰিল চাই থাকিলে আমাৰ ব্ৰেইনটো সৰু হৈ যায়গে গম পালানে 10 ছেকেণ্ডৰ মূৰে 5 ছেকেণ্ডৰ মূৰে বেলেগ এটা বস্তু আহিছে এনেকৈ যে গেম খেলি থাকা সিনেমা চাই থাকা কাৰ্টুন চাই থাকা অদৰকাৰী বস্তুবিলাক চাই থাকা একদম নাচাবা দেই এইবিলাক একেবাৰে নাচাবা একেবাৰে বন্ধ কৰা একেবাৰে তোমালোকে এইবিলাক বস্তুৰ পৰা আঁতৰি আহা ঠিক আছে 4 বা 5 ঘণ্টা এই জুন মাহত তোমালোকে জেএনভি কাৰণে দিয়া 24 ঘণ্টাৰ ভিতৰত বাকি 20 ঘণ্টা তোমালোকে গেম খেলা কাৰ্টুন চোৱা ইউটিউব মোবাইল চোৱাৰ বাহিৰে বাকি যি কৰা তোমালোকে কৰি থাকিবাগে এটোত মই একো প্ৰবলেম নাই ওকে ষ্টুডেন্টস মোৰ সব বস্তুখিনি বুজিলা জুলাই মাহৰ কাৰণে আৰু এটা টাইম টেবুল দিম তোমালোকক আৰু ভালকে ডেইলি তোমালোকে পঢ়িব লাগিব দেই আৰু সিটটো পোৱাৰ পিছত এনেকৈ তোমালোকৰ লগত ভিডিওটা বনাবলৈ মই ইউটিউবত দিম ওকে এটো কথা মনত ৰাখিবা ওকে ষ্টুডেন্টস থ্যাংক ইউ ভিডিওটো চোৱাৰ বাবে নতুন ভিডিওত সকলোকে লগ পাম চেনেলটো সাবস্ক্ৰাইব কৰিবা অলপমান প্লিজ ধন্যবাদ